এভৰিৱান, কি খবৰ? আজি ৰাতিপুৱাই মই ভাবিলোঁ মিলেটৰ পায়স বনাম। চাওক, এই হাত তিয়াই থৈছোঁ আৰু মোৰ ইয়াত আছে টেমা আৰু অকণমান মই এনেকৈ ঢালি দেখাইছোঁ, আপোনালোকে চাওক। এইটো মই এতিয়া অলপ সময় তিয়াই ৰাখিম আৰু এইফালে গাখীৰ উতলিব দিছোঁ আৰু এনেদৰে পানীৰে মই ধুই ল'ম। এয়া মিলেট লৈছোঁ, এতিয়া মিলেটখিনি মই ইয়াতে ঢালি দিলোঁ আৰু মই মিলেটখিনি কিয় তিয়াই থৈছোঁ জানেনে? খুব টাইট, তাৰমানে এই চাউলটো একদম সৰিয়হৰ নিচিনা তেনেকুৱা হয়, সেইকাৰণে অকণমান মই গৰম পানীত তিয়াই দিলোঁ। আৰু তাৰপিছত যিহেতুকে পায়সৰ দৰে খাম আজি আমি, আৰু আপোনালোকে খিচিৰিৰ দৰে কৰিও খাব পাৰে। চাউলখিনি দেখিছে এনেকুৱা শুকাই গৈছে। এতিয়া মই গাখীৰ দিছোঁ ইয়াতে। আমি চেনি নাখাওঁ, চেনি নাখাওঁ কাৰণে এইটো মিল্ক মেড যিহেতু আমুলৰ এইটো দিলোঁ। এইটো বহুত মিঠা আছে আৰু কেতিয়াবা কিছুমান মানুহে সোধে, মানে জোকবিলাক সোধে, আচলতে এইটো নিজৰ খোৱাৰ ওপৰত। কম বস্তু দিলে কম দিব, আপোনালোকে বেছি বনালে অলপ বেছিকৈ দিব। মই ঘি দিছোঁ আৰু মই ইলাচি আৰু ধৰক এইবিলাক একো নিদিওঁ, আজি এনেদৰে খাম। আৰু এতিয়া মোৰ পায়সখিনি হৈয়ে গ'ল। কল দুটা আৰু এয়া আপেল, আৰু মই এনেদৰে অকণমান ধুতি লৈছোঁ। আৰু আপোনালোকে পিচ পিচকৈ দিও কাটি খাব পাৰে, একো নাই এইবিলাক। পায়সখিনি হৈ গ'ল আৰু আপোনালোকে এনেদৰে সজাই পৰাই দি খালে ভালো লাগে আৰু আনকো এনেকৈ দিব পাৰে। আৰু এইখিনি দেখিলে আপেলখিনি এতিয়া মই এনেদৰে দি দিছোঁ। এইখিনি খালে আপুনি দিনটো মানে বহুত সময় ধৰি একো নোখোৱাকৈ থাকিব পাৰিব, একেবাৰে হেল্থি। আৰু এনেকৈ ৰাতি আমি খিচিৰি টাইপকৈ বনাই খাওঁ। আৰু এয়াই হৈছে মোৰ মিলেটৰ পায়স, আৰু আপোনালোকে এনেদৰে খাবচোন, ভাল লাগে। এভৰিৱান, কি খবৰ? আজি ৰাতিপুৱাই মই ভাবিলোঁ মিলেটৰ পায়স বনাম। চাওক, এই হাত তিয়াই থৈছোঁ আৰু মোৰ ইয়াত আছে টেমা আৰু অকণমান মই এনেকৈ ঢালি দেখাইছোঁ, আপোনালোকে চাওক। এইটো মই এতিয়া অলপ সময় তিয়াই ৰাখিম আৰু এইফালে গাখীৰ উতলিব দিছোঁ আৰু এনেদৰে পানীৰে মই ধুই ল'ম। এয়া মিলেট লৈছোঁ, এতিয়া মিলেটখিনি মই ইয়াতে ঢালি দিলোঁ আৰু মই মিলেটখিনি কিয় তিয়াই থৈছোঁ জানেনে? খুব টাইট, তাৰমানে এই চাউলটো একদম সৰিয়হৰ নিচিনা তেনেকুৱা হয়, সেইকাৰণে অকণমান মই গৰম পানীত তিয়াই দিলোঁ। আৰু তাৰপিছত যিহেতুকে পায়সৰ দৰে খাম আজি আমি, আৰু আপোনালোকে খিচিৰিৰ দৰে কৰিও খাব পাৰে। চাউলখিনি দেখিছে এনেকুৱা শুকাই গৈছে। এতিয়া মই গাখীৰ দিছোঁ ইয়াতে। আমি চেনি নাখাওঁ, চেনি নাখাওঁ কাৰণে এইটো মিল্ক মেড যিহেতু আমুলৰ এইটো দিলোঁ। বহুত মিঠা আছে।